জুইহাল নামটো আগতে শুনিছেনে বাৰু আপোনালোকে? ময়ো শুনি আছিলোঁ। আজি গ'লোঁ শিৱসাগৰ, তাতে তলাতল ঘৰ চাই মেলি ইয়াত একদম ৰাইট চাইডে আছিলে জুইহাল বুলি এথনিক কিটচেন, তাতে সোমাই খাম বুলি ভাবিলোঁ। গাহৰি মাংস এয়া বৰষুণো চিপচিপকৈ দি আছে। তলাতল ঘৰ একদম ৰাইট চাইডে, আৰু সোঁফালে হ'ল তলাতল ঘৰ, আৰু এইফালে জয়হালত সোমালোহি। আৰু ইয়ে মে ফুড চুড লৈ একদম আজৰি। অগ্নিনাভ মন্দিৰো গৈছিলোঁ যিহেতু, এইফালে এণ্ট্ৰি মাৰি অলপ বহিলোঁ, 5-6 মিনিট মানে বহিছোঁ। আৰু এজনী কেমেৰা দেখি লুকাইছে, আৰু সেইজন আমাৰ ভিনি আছিলে। আৰু এইফালে মোৰ মূৰটো তিতি পিনে ৰাতিপুৱাৰ পৰা চুলিখিনি লৰা লতা হৈ থাকিলে। আৰু এইফালে বাতি লৈ আহিলে 50-60টামান। আৰু এইফালে হ'ল টোপোলা ভাত, ইছমেহে ফ্ৰাইছ, এইটো বানানা ফ্ৰাই বোলে। আৰু এইফালে ধেৰ কিবা কিবি আছে, কি কি আছে জানো। এইফালে মাছৰ পেটু, আৰু এইফালে দাংবডি ভাজি, আৰু এইফালে তিতা কেৰেলা বাদাম ভাজি, এইফালে অমিতা খাৰ, আৰু এইফালে জাতিলাও কিবা পাতি বইল, আৰু এইফালে আছে কচু শাক, আৰু এইফালে মাটিমাহ শাক, এইফালে আলু ভাজি, এইফালে কাঁচকলৰ ভাজি। তাৰপিছতে এইফালে ভাজিখিনি দি ল'লে আৰু ফাৰ্ষ্টতে। তাৰপিছতে চাটনিও আছিলে ইয়াতে, মাছৰ পিটিকা সৈতে এইফালে 4-5 পিচ চাটনি আছিলে। এইফালে চবকে দিলে, আৰু ভিনিয়ে যিহেতু গাহৰি নাখায় সেইকাৰণে তেখেতে লৈছে চিকেন, আৰু আমি চবেই লৈছোঁ গাহৰি। তাৰপিছতে মোৰ পাতখন ফাটা আছিলে, সেইকাৰণে মই বাৰ পাতটো চাই আছোঁ, আৰু এজনী হাঁহি হাঁহি মোক শিকাই আছে যে তাইৰ লগত এক্সচেঞ্জ কৰি লওঁ প্লেটখন বুলি। তাই সেইবিলাকো গমেই নাপায়, খোৱা ষ্টাৰ্ট দিছে লাহে লাহে। আৰু এইফালে ভিনিও খাইছে, আৰু আমিও খা লেতেহে বুলি ষ্টাৰ্ট কৰেংগে হাম গাহৰি চে, কিউকি গাহৰি লুকছ গুড। আৰু এইফালে মাছৰ পিটিকাখিনি দি ল'লোঁ বেলেগকো। এইফালে কিন্তু চবেই খোৱাত লাগি গ'ল, ষ্টাৰ্ট দিলে। কিন্তু मैं हूँ ভিডিঅ' कर लूँगा, খানে কো মিলে না মিলে ও বাদ মে। দেখাত ধুনীয়া লাগিছে, সেইকাৰণে এইটোকে খাই লওঁ বুলি ভাবিলোঁ। যিহেতু মই তেল মাংস ইমান বেছি খাব নোৱাৰোঁ, সেইকাৰণে লৈ ল'লোঁ এয়া মই কাঠ মাংস ধুনীয়াকৈ। তাৰপিছতে টেষ্ট কৰোঁতে হে আচ্ছেছে শিৱসাগৰ প্ৰথম সাজ ভাত খাইছোঁ লাইফত। গাহৰি মানে আল্টিমেট আছিলে, বইলখিনি ইমান চফ্ট মানে তামাম টেষ্টি। এইফালে ড্ৰাই ফ্ৰাই, এইফালে গ্ৰেভি আছে, আৰু এইফালে কিবা কিবি ভাজি আছে গাহৰি, আৰু এইফালে বইল গাহৰি আছিলে। খোৱাটো তামামেই টেষ্টি আছিলে। এয়া খাই বৈ ৰখি আছোঁ এজনীয়ে, তাই কান্দি কান্দি খাই আছে, কাৰণ 4 মাহৰ পৰা তাই আমাৰ ইয়াত বনোৱা লিখীয়া গাহৰি খাব পোৱা নাছিলে। সেই ফুৰিব গৈছিলে গোৱা, কেৰেলা, বেংগলৰ এনেকৈ।